নমস্কাৰ, কেনে আছে সকলো? ভালেই নিশ্চয়, মোৰো ভালে আপোনালোকৰ আশীৰ্বাদত। আজি আহি গ'লো পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত। এইফালে দেখিব পাইছেনে, মই ব্যৱহাৰ কৰি আছোঁ .NT। যদি আপোনালোকেও বিচাৰে ব্যৱহাৰ কৰিব পাৰে .NT। বহুত ভাল হয় স্কিনৰ কাৰণে। আৰু নিজৰ স্কিনখন নিজে যদি ভালকৈ নাৰাখে কোনে ৰাখিব? আনেতো নাৰাখে। সেইকাৰণে আনে পচন্দ আপোনাক কৰে নকৰে সেইটো বাদ দিয়ক। আনে আপোনাক পচন্দ নকৰিবও পাৰে, কিন্তু নিজে নিজক পচন্দ কৰক। নিজক সময় দিয়ক, নিজক মূল্য দিয়ক, নিজক ভাল পাবলৈ শিকক। আৰু যেতিয়া আপুনি নিজকে ভাল পাব, তেতিয়া আপোনাৰ মনটো বহুত সুখী হৈ থাকিব আৰু আনন্দ হ'ব, আৰু আপুনি যিকোনো কাম কৰি ভাল পাব। আৰু কি হয়, আমি আনে ভাল পোৱাটো বিচাৰি কেতিয়াও আমি লাভ নাই। আনে আমাক কেতিয়াও ভাল নাপায়। হয়, আমাক এদিনৰ কাৰণে দুদিনৰ কাৰণে ভাল পাবও পাৰে কোনোবাই, আৰু কেতিয়াবা কোনোবাইতো মিছা হাঁহিটো ভাল পাই থাকে, হয়নে নহয়? সেইকাৰণে নিজক ভাল পাওক, আৰু কেতিয়াও জীৱনত কি কৰিব নকৰিব যে কেতিয়াও আনৰ ওপৰত নিৰ্ভৰ নহ'ব। আনৰ ওপৰত যদি আপুনি নিৰ্ভৰ হ'ল, তেতিয়াহ'লে আপোনাৰ সেইফালে আনৰ ওপৰত নিৰ্ভৰ মানে আমি কোনো কামত সফল হ'ব নোৱাৰোঁ। সেইকাৰণে নিজে জীৱন কটাবলৈ শিকক। আৰু কি হয়, আমি আনৰ ওপৰত নিৰ্ভৰ কৰা মানে আমাৰ জীৱনটো আনৰ ফালে ঠেলি দিয়া নহয় জানো? সেইকাৰণে আমি নিজতে সুখী থাকি জীৱন কটাব লাগে। এই খন্তেকীয়া জীৱনত আমি আজি আছোঁ কাইলৈ নাই। আজি হাঁহি থাকিলে কাইলৈ নাহাঁহিব পাৰোঁ আমি। সেইকাৰণে এই জীৱনটো ধুনীয়াকৈ সুন্দৰকৈ